শ্যামনগৰৰ অবিনাশ চৰকাৰৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৃত্ৰিম বানত উটি মৃত্যুক সাৱটিছিল অবিনাশ চৰকাৰে বৃহস্পতিবাৰে সংঘটিত হৈছিল কৰুণ ঘটনা এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী গৈ বোধ কৰোঁ পোৱা নাই বা পাইছে নেকি সেই ছবি জানিবৰ কাৰণে আমি ৰবিউলৰ কাষলৈ যাব বিচাৰিছোঁ ৰবিউল প্ৰাৰ্থনা চলি আছে ৰবিউল তাত উপস্থিত আছে আৰু এই কালিৰ দৃশ্য আপোনালোকে দেখিছে এয়া অবিনাশৰ শৱদেহ যেতিয়া পালে GMCলৈ অনা হ'ল শ্যামনগৰত যেতিয়া তেওঁক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ল তাৰ ছবি আপোনালোকে দেখিবলৈ সক্ষম হৈছে এইখন জিয়া ছবি আৰু এই জিয়া ছবিৰ পিছত সুকল্যাণে তাৰ আগতেই দেখুৱালে উদং নলা যি নলাত অবিনাশ উঠি গৈছিল যি নলাত উঠি যোৱাৰ বাবে অবিনাশক আমি হেৰুৱালোঁ আৰু এতিয়া এই মুহূৰ্তত উপস্থিত আছে শ্যামনগৰৰ অবিনাশৰ বাসগৃহত য'ত খন্তেক সময়ৰ পাছতে উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰবিউল উপস্থিত আছে ৰবিউল অনুপম চক্ৰৱৰ্তী চাওক যে কিছু সময় পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভৱানীপুৰৰ শ্যামনগৰত উপস্থিত হ'ব আৰু যিহেতু অবিনাশ চৰকাৰ এগৰাকী 8 বছৰীয়া কিশোৰী আৰু সেই কিশোৰটোৱে দেউতাকৰ লগত আহি থকা সময়ত বৃহস্পতিবাৰে সেই শোকাবহ ঘটনাটো সংঘটিত হৈছিল আৰু তেওঁ জীৱন উচৰ্গা কৰিবলগীয়া হৈছিল আৰু এই যিটো ঘটনা সংঘটিত হৈছিল এই কৃত্ৰিম বানৰ বাবে মহানগৰীত দীৰ্ঘদিনীয়া এটা সমস্যা কৃত্ৰিম বানৰ বাবে সেই ঘটনাটো সংঘটিত হৈছিল আৰু বিশেষকৈ যিসমূহ নলা উন্মুক্ত নলাৰ ফলত সেই শিশুটি উঠি যাবলগীয়া হৈছিল ইয়াতে কিছু সময় পাছত যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক এবাৰ চাবলৈ বা হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ এই ইয়াৰে স্থানীয় যিসকল লোক সেই লোকসকলে এই অবিনাশৰ যি বাসগৃহ সেই বাসগৃহত ভৰি পৰিছে সমান্তৰালকৈ ইয়াৰে গুৱাহাটীৰ যিগৰাকী নৱনিযুক্ত সাংসদগৰাকী আহি উপস্থিত হৈছে আৰু লগতে বিজুলী কলিতা মেধিয়াছে মেয়ৰ মিগেন শৰণীয়া আছে মই পোনে মিগেন শৰণীয়াৰ ওচৰত যোৱাৰ চেষ্টা কৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰী আহিব কিছু সময় পাছত আৰু গোটেই ঘটনাটো অতি শোকাবহ ঘটনা আপুনিও আহি উপস্থিত হৈছে হয় নিশ্চয়কৈ অতি দুখ লগা ঘটনা যিজন ল'ৰাই তেখেতৰ পৃথিৱী ভালকৈ দেখুৱাই নাই তেখেতে মৃত্যুৰ আকলি লৈছে অতি দুখকৈ আমি পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী সেইদিনাখনে অহাৰ কথা কৈছিলে তেখেতে আহিব আহি পেলাই পৰিয়ালটোক সন্তোষ দি তেখেতে নিশ্চয়কৈ এইটো খুব ভাল কাম কৰিছে তেখেতে আহি পেলাই ইয়াতে উপস্থিত হ'ব আৰু সেইখিনি আৰু শোকসন্ত পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰোঁ মেয়ৰ ডাঙৰীয়া এটা কথা যে এটা দীৰ্ঘদিনীয়া সমস্যা কৃত্ৰিম বানৰ সমস্যা গুৱাহাটীৰ আপোনালোকে যথেষ্ট চেষ্টা কৰি আছে এই সমস্যা সমাধানৰ বাবে কিন্তু উন্মুক্ত নলা এই উন্মুক্ত নলাৰ বাবে অবিনাশৰ প্ৰাণ গ'ল সিদিনা এই উন্মুক্ত নলাসমূহ কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নহয় সেই নলাটো আজিৰ পৰা 45 বছৰ আগৰ পৰাই অকল সেইটোৱে নলা নহয় কিন্তু গুৱাহাটী বহু এনেকুৱা নলা মই কথাটো কৈছোঁ তেনেকুৱা নলা আমাৰ 50 বছৰ আগৰ পৰা আছে ভগৱানৰ আশীৰ্বাদ কৃপাত এনেধৰণৰ ঘটনা হোৱা নাই বা এইজন ল'ৰাৰ দুৰ্ভাগ্য আমাৰো দুৰ্ভাগ্য সেই ঘটনা আমি প্ৰতিলক্ষিত কৰিছোঁ তো নিশ্চয়কৈ তেনেধৰণৰ ঘটনা আগলৈকে নহওক তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ যিবিলাক নলাত গভীৰতা আছে বা সেই নলাৰ পৰা অঘটন ঘটিব পাৰে সেইখিনি নলা আমি বাছনি কৰি কিছু ক্ষেত্ৰত আমি সেইখিনি যেন নহয় তাৰ কাৰণে কিছু আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ নলাখিনি আমি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি আশা কৰিছোঁ আৰু এতিয়া আমি যিবিলাক নলা বনাই আছোঁ আপোনাৰ চাব লোড বেয়াৰিং আমি নলা বনাইছোঁ য'ত গাড়ী উঠি যাব পাৰে আপুনি বিভিন্ন ধৰণৰ PWD হওক GMC হওক ধুনীয়াকৈ ৰাস্তাটো বহল হৈ যায় এনেকৈ বনোৱা আছোঁ আৰু আগলৈকো তেনেধৰণৰ বনোৱাৰ কাৰণে আমি লক্ষ্য ৰাখিম খুব ধুনীয়া কথাই কৈছে মিগেন শৰণীয়াৰ লগত মই এবাৰ যদি পোনপটীয়াভাৱে কথা পাতিব পাৰোঁ মিগেন শৰণীয়াৰ লগত যদি মই এবাৰ পোনপটীয়াকৈ দুটামান কথা সুধি ল'ব পাৰোঁ খুব প্ৰয়োজনীয় মিগেন শৰণীয়া ডাঙৰীয়া স্বাগতম জনাইছোঁ মই অনুপম চক্ৰৱৰ্তী মিগেন শৰণীয়া মই জানিব বিচাৰিম যে গুৱাহাটীৰ এতিয়াও কেইবাটাও নলা নৰ্দমা ঢাকনিবিহীন হৈ আছে খন্তেক সময়ৰ আগতে আমি খ্ৰীষ্টানবস্তিৰ দৃশ্য দেখুৱালোঁ নামঘৰত দেখুৱালোঁ গুৱাহাটীৰ ঢাকনিবিহীন নলা নৰ্দমাবিলাকত খুব সোনকালে ঢাকনি দিয়াৰ ব্যৱস্থা কৰিব পৰা যাবনে নাই
হয় এইটো যিবিলাক নলা আছে সেইবিলাক বহু পুৰণি নলা আছে কিছুমান এতিয়া আমি যিটো অনুপমদা নলা আমি বনাই আছোঁ য'ত আমাৰ লোড বিয়াৰিং ড্ৰেইন আছে ড্ৰেইনৰ কাৰণে আমি কাভাৰ কৰিছোঁ ইয়াৰ লগে লগে GMC PW গোটেইখিনিয়ে বনাই আছে আৰু আমি এটা চিন্তা কৰিছোঁ যিবিলাক নলা গভীৰতা আছে বা তেনেধৰণৰ অঘটন ঘটাব পৰা মানে অঘটন হ'ব পাৰে তো সেইকাৰণে সেইখিনি চোৱা চিতা কৰাৰ কাৰণে ইতিমধ্যে আমি অভিযন্তাসকলক আমি নিৰ্দেশ দিছোঁ সেইখিনি চাই পৰৱৰ্তী সময়ত সেইখিনি ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি কৰিম আৰু নিশ্চয়কৈ য'ত কাভাৰ দিব লাগে কাভাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ হ'ব য'ত ৰেলিং দিব লাগে ৰেলিং দিয়াৰ ব্যৱস্থা হ'ব কিন্তু এটা কথা কওঁ অনুপমদা সকলো ড্ৰেইনত কাভাৰ দিয়াটো সম্ভৱপৰ নহ'বও পাৰে কাৰণ যিসকল আমাৰ নলা নৰ্দমা যেতিয়া পানী জাম হ'ব পানীৰ যেতিয়া আপোনাৰ স্লেপৰ ওপৰেদি পানী ল'ব আপোনালোকে নিউজ বজাব নলা জাম আছে চাফা কৰাৰ ক্ষেত্ৰত স্লেপখিনি উঠাব লাগিব য'ত আমাৰ 4-5টা লেবাৰ লাগিব বিভিন্ন ধৰণৰ সমস্যা এটা আছে তো সেইখিনি সকলোখিনি চাই য'ত যেনেকৈ সুবিধা হয় আমি নিশ্চয়কৈ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম মৃগেন শৰণীয়া ডাঙৰীয়া এটা ডাঙৰ সমস্যা সেইটো আপুনিও অনুভৱ কৰে সেইটো হৈছে জাবৰ জোঁথৰৰ সমস্যা পাহাৰৰ মাটি আৰু জাবৰ জোঁথৰ নলাত পৰে নলা বাম হৈ আহে আৰু সেই নলা অৱশেষত পথৰ লগত পানী কৃত্ৰিম বানত একাকাৰ হৈ যায় ধৰিব নোৱাৰা হয় এই সমস্যাটোৰ সমাধানৰ কাৰণে কিবা চিন্তা কৰা হৈছে হয় আমি প্ৰথমতে আমি চিন্তা কৰিছোঁ যিবিলাক পাহাৰৰ পৰা মাটি খহে তাত আমি চিল ট্ৰেপ বনাব লাগে এই চিল ট্ৰেপ থকা জেগাখিনি নলাখিনি অলপ অ'পেনলি থাকিব লাগিব য'ত আমি বালিখিনি তুলিব পাৰিম তেনেদৰে চিল ট্ৰেপ আমি বহুখিনি পাহাৰত আমি বনাইছোঁ আৰু কিছু আমি বনাবলৈ লগা আছে আৰু পাহাৰৰ পৰা হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতে হওক জাবৰ নলা নৰ্দমাৰ পৰে আমি নলা পৰিষ্কাৰ আমি কৰিয়ে আছোঁ আৰু আমি এইবাৰ আমি ভাবিছোঁ যে যিসকল পাহাৰবাসী ৰাইজ আছে তেওঁলোকৰ য'লৈকে আমাৰ গাড়ী যাব মানে জাবৰ ল'ব পৰা গাড়ী যাব তালৈকে আমি এটা আমি চিমেণ্টেৰে হওক বা আমি কনক্ৰিটেৰ হওক বা আমি লোহাৰে ডাষ্টবিন আমি দিম তেওঁলোকৰ জাবৰখিনি যে আমাৰ সেই ডাষ্টবিনতে পেলাই আৰু আমাৰ মানুহখিনি তাৰ পৰা লৈ আনিব পাৰিব তেতিয়াহ'লে নলা নৰ্দমা জাবৰবিলাক নাহিব আৰু মানুহখিনিক যি আমাৰ তলৰ মানুহখিনি আছে বা সমতল ভূমিত থাকে তেওঁলোকক আমি NGO বা আমি নতুনকৈ আৰু অধিক নিয়ম বান্ধি দি বা বিভিন্ন ধৰণৰ কৰি আৰু তেওঁলোকৰ ঘৰৰ পৰা যদি আমি জাবৰখিনি ল'ব পাৰোঁ আৰু এটা আমি কথা ক'ব বিচাৰোঁ যে গুৱাহাটী মহানগৰবাসী ৰাইজে আমাৰ কিন্তু বহুখিনি ৰাইজে আমাক সহায় সহযোগ আগবাঢ়িছে কিছু সংখ্যক প্ৰায় 20-25% মানুহে আমাৰ কিন্তু নলা নৰ্দমা জাবৰ পেলাই যিসকল ভাৰতীয় আছে বা যিসকল তেওঁলোকৰ তেনেকৈ মানুহ আছে তেওঁলোকে কিন্তু জাবৰ আমাক NGOকো নিদিয়ে ৰাস্তাতে পেলাই দিয়ে বা নলাতে পেলাই দিয়ে সেইখিনি মানুহখিনি আমি কিন্তু ৰাইজৰ সহযোগত সেইখিনি মানুহক আমি চিনাক্ত কৰিব লাগিব তেওঁলোকে নলা নৰ্দমা জাবৰ নেপেলাই নলা নৰ্দমা জাম নহয় তাৰ কাৰণে যেন আমি এইখিনি কাম কৰিব পাৰোঁ মৃগেন শৰণীয়া মোৰ শেষ প্ৰশ্ন মুখ্যমন্ত্ৰী আহি খন্তেক সময়ৰ পাছতে উপস্থিত হ'ব সেইবাবে শেষ প্ৰশ্ন যে যেহেতু বতৰ অতি বেয়া এই মুহূৰ্তত আপুনি মই কথা পাতি থাকোঁতেও বৰষুণ দিয়াৰ সম্ভাৱনা প্ৰায় জাগ্ৰত হৈছে এইকেইদিন যিকোনো কৃত্ৰিম বানৰ সৃষ্টি আকৌ এবাৰ হ'ব পাৰে বিশেষকৈ জ্যোতিনগৰতো ভয়ানক পৰিস্থিতি হৈ যায় আপোনালোকৰ কাষত থকা সাংসদগৰাকীক সুধিলেই গম পাব গাড়ী যাব নোৱাৰা পৰিস্থিতি হয় অনতিপলমে যিবিলাক উদং হৈ আছে সেইবিলাক নলাত এতিয়া কিবা এটা ব্যৱস্থা কৰিব পৰা যায় নে নাই অন্ততঃ এইকেইটা দিনৰ বাবে যাতে আৰু এজন অবিনাশক আমি হেৰাবলগীয়া নহয় হয় ইতিমধ্যে সকলো নলাতে বাঁহেৰে বেৰিকেড দিয়া আৰম্ভ হৈছে আৰু আজি আমি যিটো আমি ভৱানীপুৰলৈকে আহিছোঁ তাতে সম্পূৰ্ণ যিবিলাক নলা আছে সকলোকে আমি বেৰিকেড দিয়া হৈছে আপোনাৰ জ্যোতিনগৰ অঞ্চলৰ পৰা যিখিনি ফ্লাইঅভাৰ বনোৱা হৈছে তাতেও আমাৰ বেৰিকেড দিয়া আৰম্ভ হৈছে য'ত যিটো নলাৰ পৰা ভয়াৱহতা বা তেনেধৰণৰ ঘটনাৰ সম্ভাৱনা থাকে নিশ্চয়কৈ সেইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইখিনি কৰাৰ কাৰণে আমাৰ চৰকাৰে হওক বা PWD হওক বা GMC হওক গোটেইখিনি কাম কৰি আছে সদ্যহতে বাঁহেৰে এই বিপদৰ পৰা আমি বাচিবলৈ চেষ্টা কৰা হৈছে নহয় জানো পিছলৈ দেখা যাওক তাত ঢাকনি দিবনে নিদিয়ে নহয় জানো হয় নলাবিলাক সম্পূৰ্ণ যেতিয়া নিৰ্মাণ হ'ব তেতিয়া আপোনালোকে গম পাব যে স্লেব থাকিব আৰু সম্পূৰ্ণভাৱে থাকিব পাৰিব আৰু যিবিলাক নলা এতিয়া টেম্পৰাৰী কাৰণ আজিৰ পৰা কালি নিৰ্মাণ কৰিব পৰা নাযাব সেইকাৰণে আমি বাঁহেৰে বেৰিকেড দিয়া আৰম্ভ হৈছে আৰু আমাৰ যদি পাৰোঁ কিছু মানুহ যদি ৰাখি দিব পৰা যায় তেতিয়া নিশ্চয়কৈ সেইখিনি জেগাত য'ত সম্ভাৱনা থাকে তেনেকৈ ধৰণৰ বিপদৰ সম্ভাৱনা থাকে সেইখিনি জেগাত যদি আমি মানুহ কিছুমান থ'ব পাৰোঁ তেতিয়া নিশ্চয়কৈ আমাৰ সেইখিনিৰ পৰা বিপদৰ পৰা বহুখিনি মানুহ বাচিব পাৰিব মৃগেন শৰণীয়া আপোনাৰো হাঁহি উঠিব সাধাৰণতে প্ৰতিবাদী কাৰ্য বাধা দিবৰ কাৰণে বেৰিকেড এতিয়া আমি নলাটো বেৰিকেড দিবলগীয়া পৰিস্থিতি আহিছে বহুত ধন্যবাদ এয়া মোৰ সৈতে মৃগেন শৰণীয়া নিৰ্মাণ হৈ থকাখিনি দিব লাগিব বাকীখিনি আমি কৰিব টেম্পৰাৰী তাকে বেৰিকেড শব্দটো আমি ইয়াতো ব্যৱহাৰ কৰিবলগীয়া হৈছে সেইটোহে কৈছোঁ বহুত ধন্যবাদ এয়া আছিল মৃগেন শৰণীয়া